হেল্ল' বন্ধু বান্ধৱীসকল, জীৱনত সেইজন ব্যক্তিহে সফল হয় যিজন ব্যক্তিৰ সপোন বাস্তৱ কৰাৰ হাবিয়াস থাকে। আজি আপোনালোকৰ মাজলৈ এজন মহান ব্যক্তিৰ জীৱন সংগ্ৰামৰ কাহিনী লৈ আহিছোঁ। তেওঁ হ'ল হাংগৰী দেশৰ নাগৰিক কৰলি টাক্কাছ। তেওঁ বিশ্বৰ অন্যতম শ্বুটাৰসকলৰ ভিতৰত এজন। তেওঁ 1948 আৰু 1952 চনৰ অলিম্পিকত শ্বুটিঙত সোণৰ পদক লাভ কৰিছিল। 1938 চনমানৰ কথা। তেতিয়া তেওঁ হাংগৰী দেশৰ সৈন্যবাহিনীত কৰ্মৰত আছিল আৰু সেই সময়ত যিমানবিলাক নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল গেমছ হৈছিল, প্ৰতিটো গেমছতে তেওঁ অংশগ্ৰহণ কৰিছিল আৰু প্ৰতিটো গেমছতে বিজয় সাব্যস্ত কৰিছিল। তেওঁ নালি নিচিঙা বিজয় দেখি হাংগৰীৰ জনসাধাৰণ আৰু চৰকাৰৰ মাজত বিশ্বাস জন্মিছিল যে 1940 চনত হ'ব লগা যি অলিম্পিক, সেই অলিম্পিকত তেওঁ হাংগৰীৰ বাবে সোণৰ পদক আনিব। কৰিলেও সপোন আছিল সেইটোৱেই যে অলিম্পিকত সোণৰ পদক লাভ কৰা। কিন্তু ভাগ্যৰ বিড়ম্বনা, তেওঁ সৈন্যবাহিনীৰ ছাউনীত প্ৰেক্টিছ কৰি থাকোঁতে হাতত এটা হেণ্ড গ্ৰেনেড ফুটিছিল, যাৰ ফলত তেওঁ সোঁহাতখন সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছিল, যিখন হাতেৰে তেওঁ শ্বুটিং কৰিছিল। খবৰটো লগালগ হাংগৰী দেশত বিয়পি পৰিল আৰু জনসাধাৰণ সম্পূৰ্ণৰূপে নিৰাশ হৈ পৰিল। কিন্তু নিৰাশ হোৱা নাছিল কৰলি টাক্কাছ। তেওঁ বাওঁ হাতেৰে শ্বুটিং শিকিবলৈ আৰম্ভ কৰিলে। লাহে লাহে হাংগৰীৰ জনসাধাৰণে তেওঁক পাহৰি যাবলৈ আৰম্ভ কৰিছিল। কিন্তু 1939 চনত হাংগৰীত হোৱা যি নেশ্যনেল গেমছ, সেই নেশ্যনেল গেমছত তেওঁ অংশগ্ৰহণ কৰিছিল আৰু তাত বিজয় সাব্যস্ত কৰিছিল। তেওঁৰ বিজয় দেখি হাংগৰীৰ জনসাধাৰণৰ মাজত পুনৰ আশাৰ সঞ্চাৰ হৈছিল যে এইবাৰ তেওঁ আমাক সোণৰ পদক প্ৰদান কৰিব পাৰিব। কিন্তু বিশ্বযুদ্ধৰ বাবে 1940 আৰু 1944 চনৰ অলিম্পিক বাতিল কৰিব লগা হৈছিল। কৰলি টাক্কাছৰ বয়সো বাঢ়ি আহিল। জনসাধাৰণৰ মাজত ভয়ৰ সৃষ্টি হ'ল যে ইমান বয়সত তেওঁ আমাৰ বাবে সোণৰ পদক দিব পাৰিব জানো। কিন্তু সকলোকে আচৰিত কৰি তেওঁ 1948 আৰু 1952 চনৰ অলিম্পিকত শ্বুটিঙত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হ'ল। এইজন মহান ব্যক্তিৰ জীৱন সংগ্ৰামৰ কাহিনীৰ পৰা আমি এইটোৱে শিকিব পাৰোঁ যে আমি যদি আমাৰ লক্ষ্যত স্থিৰ হৈ থাকোঁ, আমি যদি চেষ্টা কৰি থাকোঁ, যিমান বিপদ আহিলেও যদি আমি বিপদ বুলি নাভাবি আগবাঢ়ি গৈ থাকোঁ, আমি এদিন সফল হ'ম। কিয়নো চেষ্টা কৰাজনৰ চেষ্টা কেতিয়াও অথলে নাযায়। ধন্যবাদ।